কেইজনী মানুহে আছো আৰু আহক অকণমান ওচৰলৈ আহক কেইগৰাকী মানে আছো আৰু আমি মানুহ বেছি নাই এই জুনুবাই বেজে দিয়া বুলি পাই তমতা মৰখন আমি পঢ়িছিলো সুতানতে বাৰি নগানিৰ ওপৰত জুনুবাই বেজে দিয়া বুলি পাই তমতা মৰখন আমি পঢ়িছিলো সুতানতে বাৰি নগানিৰ ওপৰত আৰু মই তোমাকে জমি জমি সানো জানোই মই তোমাকে জমি জমি সানো জানোই লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি লেমৰ পোহৰত তোমাৰ মুখনি নতুন ৰঙেৰে উঠিছিল জিলিকি জুনুবাই বেজে দিয়া বুলি পাই তমতা মৰখন আমি পঢ়িছিলো মাটি ধৰা ভাই এলফিকুলাৰ চোতালত আৰু মই তোমাকে চিকুটি দিছিলো জানোই মই তোমাকে চিকুটি দিছিলো জানোই মনত বুজি তুমি নাপালা মন তেতিয়াৰ পৰাই তোমালে মনত বুজি তুমি নাপালা মন তেতিয়াৰ পৰাই তোমালে আমাৰ উদযাপন সমিতি আছে যদি অকণমান আহিব লাগে যিহেতু ইমান কষ্ট কৰি তেওঁলোকে এই অনুষ্ঠানটো আয়োজন কৰিছে অকণমান শেষত ফূৰ্তি কৰি আজিৰ পৰা অনুষ্ঠানটো যিহেতু নাই অকণমান ফূৰ্তি কৰোঁ শেষত ফূৰ্তি কৰি সকলোৱে বিদায় অনুষ্ঠানটো বিদায় কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা আটোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা আটোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহৰ মূৰত ৰং চুনীয়া মুগা চমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা ভৰি বিশাল কালে কামুচিবা বিচনা মন কেনেকৈ ধৰিবা কাপোৰ ভাঙি গ'লে পেলাই দিবা পিছে মন ভাঙিলে বুলি অমোৰে মৰমে পেলাই দিব জানো পাৰিবা পিছে মন ভাঙিলে বুলি অমোৰে মৰমে পেলাই দিব জানো পাৰিবা গছৰ গুটি শ্ৰজিছিলে ঈশ্বৰে এদিন ফুলি হ'ব বুলি ধৰিলে গছৰ গুটি শ্ৰজিছিলে ঈশ্বৰে এদিন ফুলি হ'ব বুলি ধৰিলে ছোৱালীও শ্ৰজিছিলে কি জনা ঈশ্বৰে এনেকৈয়ে আমি বিয়া পাতি নিবলে এনেকৈয়ে আমি বিয়া পাতি নিবলে তুমি নাচনি এতিয়া যে গাভৰু আহোঁ কাষলৈ অকণমান মৰম কৰোঁ মই বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল মৰমে নামানি নিবিচাৰে জাতি কুল মই যাম মোৰ যাম গাওঁ একেলগে গাওঁ ন আমি অলপে আছো আৰু ঐ যাম মোৰ যাম তোমাকে লগলৈ পলাই গুচি যাম তোমাকে লগলৈ পলাই গুচি যাম তুমি নাচনি এতিয়া যে গাভৰু আহোঁ কাষলৈ অকণমান মৰম কৰোঁ মই বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল মৰমে নামানি নিবিচাৰে জাতি কুল মই যাম মোৰ
গামকে আমি সকলো একেলগে অলপমান নাচি লওঁ আহক ইমান কষ্ট কৰি আপোনালোকে অনুষ্ঠানটো আয়োজন কৰিলে বগা টুপি পিন্ধা সকলোকে অকণমান আগলৈ মাতিছোঁ তাতে নাচি আছে ওচৰলৈ আহক
যাত্ৰা অব্যাহত থাকক আৰু উজ্জ্বলি উঠক এই অঞ্চলটোতে নহয় গোটেই অসমতে উজ্জ্বলি উঠক তাৰে কামনা কৰিছোঁ আপোনালোক এই স্কুলখনত বিদ্যালয়খনত পঢ়াই থকা সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি মই আপোনালোকৰ পৰা বিদায় লৈছোঁ পুনৰ আহিম আৰু মই মানে এইবাৰ আহি গম পাইছোঁ আপোনালোকে কেনেকুৱা ধৰণৰ গীত ভাল পায় গতিকে পৰৱৰ্তী সময়ত আহিলে মানে নিশ্চয় তেনেধৰণে প্ৰস্তুতি চলাই আহিম